Hello friends, this is your host and host RJ Ukul, the romantic jockey. So বন্ধুসকল, আজি মই আকৌ লৈ আহিলো আপোনালোকৰ মাজলৈ বতৰৰ বতৰা। So আহকচোন আজিৰ বতৰটোৰ বিষয়ে আমি জানো। কেনেকনো আজি বতৰটো? ৰাতিপুৱা আৰম্ভ হ'লেটি ধোঁৱাবোৰে জাক মেলা নীৰৱতাৰে। আকাশ যেন অলপ অলপ সপোনৰ কুঁৱলীত মহাৰি পৰিছে। ঘড়ী 10 বজালৈকে চকু খুলি থাকিলেও আকাশটো বুজিব নোৱাৰি। মেঘবোৰে আজি নিজকে ঢাকি ৰাখিছে যেন অনুভৱবোৰ গোপন কৰি। 12 বজাৰ পৰা তাপমাত্ৰা অলপ উঠিব, কিন্তু সেই উষ্ণতাৰ মাজতো থাকিব এটি অচিন পলক। আকাশে আজিও যেন অলপ কুঁৱৰী হৈ আছে, কিন্তু 2 বজাৰ পৰা আকাশে মুকলি কৰিব নিজৰ অনুভৱৰ বাৰিষা। হয়, বৰষুণ নামিব। এজন মানুহে যেন নিজৰ আচল মেলি কান্দে, ঠিক তেনেদৰে 3 বজালৈকে সেই স্মৃতিৰে ভিজা বৰষুণ নামি থাকিব। অপৰাহ্ন 5 বজাৰ পৰা আকৌ মেঘে ধৰি ৰাখিব আকাশ। সন্ধিয়ালৈকে থাকিব এটি নীৰৱ গভীৰতা। সন্ধিয়া 7 বজাৰ পৰা 11 বজালৈকে বতাহে মাত দিব, কিন্তু বৰষুণ নোহোৱা কাহিনী পাতিব। তাই তোমাক ক'ব, চাহৰ কাপটো অলপ গৰম ৰাখিবা, আৰু যদি মনটো বেছি ভিজি পৰে তেতিয়া জানিবা এই বতৰৰ বতৰা মাথো তাপমাত্ৰাৰ গল্প নহয়, এইটো হ'ল হৃদয়ৰ হেৰুৱা এখন পৃষ্ঠা। সো বন্ধুসকল, আজিৰ বতৰৰ বতৰা আপোনালোকে কেনেকুৱা পালে? যদি ভাল পালে তেনেহ'লে কমেণ্টছ কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। সো বন্ধুসকল, এতিয়া ৰাখিছোঁ। গুড মৰ্ণিং এণ্ড হেভ এ নাইচ ডে।